দ্বিতীয় পৰ্যায়ৰ পিছত মামাৰ হাঁহি নাইকিয়া। এতিয়া ধুবুৰীত ৰিজাল্ট ফাইনেল হৈ গ'ল, লিখি লওক। বৰপেটাৰ ৰিজাল্ট অলমষ্ট ফাইনেল, লিখি লওক। আৰু আজি আপোনালোকে এনেকুৱা এটা বিশাল জনসভা আয়োজন কৰিছে, গুৱাহাটীত বীৰাপ্পা ঠাকুৰ ডাঙৰীয়াই জিকিবলৈ গৈছে। আজি এই সভা এতিয়া মামাৰ চেহেৰা, আপোনালোকৰ সভা চোৱাৰ পিছত এতিয়া মামাৰ চেহেৰা নাই যোৱা 1.5 মাহৰ ভিতৰত মই বিভিন্ন নিৰ্বাচনী সভালৈ গৈছো। উজনি অসমৰ নিৰ্বাচনী সভাত গৈছো, নামনি অসমৰ নিৰ্বাচনী সভাত গৈছো, বৰাকৰ নিৰ্বাচনী সভালৈ গৈছো। মই আপোনালোকক সঁচা কথা কৈছো, এই যোৱা 1.5 মাহৰ ভিতৰত আটাইতকৈ সুন্দৰ নিৰ্বাচনী সভা হৈছে দেখিবুজি নাইমা ডাঙৰীয়া আয়োজন কৰা, আপোনালোকৰ সহযোগ কৰা এই বৰ্তমানৰ নিৰ্বাচনী সভা আটাইতকৈ সুন্দৰ নিৰ্বাচনী সভা। এৰিবলৈ মন কৰা নাই। মই সুধিলো দেখিবুজি নাইমা ডাঙৰীয়া যে নিৰ্বাচনী সভা কেতিয়ালৈকে চলিব? তেওঁ ক'লে যে গধূলিলৈকে চলিব। মোৰো মন কৰিছে গধূলি যিমান মোৰ প্ৰগ্ৰাম আছে গোটেইবোৰ কেঞ্চেল কৰি গোটেই দিন ৰাতি আপোনালোকৰ মাজত থাকিবলগীয়া আছে। তাত বেণ্ড আছে, মই ইয়াত থাকি বেণ্ডৰ লগত তেওঁলোকৰ গান গীত শুনিবলৈ ইচ্ছা, কিন্তু নিৰ্বাচনী বতৰ চবধৰাই, সেইকাৰণে আজি নহয় ভৱিষ্যত আকৌ আপোনালোকৰ মাজত আহিম। মোক মনত পৰে যোৱা বিধানসভা সময়ত মই ছগাঁও সমষ্টিলৈ আহিছিলোঁ। দেখিবুজি নাইবা ডাঙৰীয়া হৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু ছগাঁও সমষ্টিয়ে যথেষ্ট মৰম আশীৰ্বাদৰ দোৱা দেখিবুজি নাইবা ডাঙৰীয়াৰ কাৰণে কৰিলে। আজি পুনৰবাৰ আপোনালোকৰ মাজত মই আহিছোঁ, কিন্তু এইবাৰ দেখিবুজি নাইবা ডাঙৰীয়াৰ বাবে নহয়, এইবাৰ বীৰাপ্পা ঠাকুৰ বাইদেউৰ কাৰণে আপোনালোকৰ বহুমূলীয়া আশীৰ্বাদ বিচাৰিছো। আপোনালোকে আশীৰ্বাদ কৰিবনে? দোৱা কৰিবনে? ভোট দিবনে? এতিয়া অলপ মই মহিলাসকলৰ লগত কথা পাতিবলৈ বিচাৰিছো। মহিলাসকলৰ ঘৰৰ দায়িত্ব যথেষ্ট। নিজৰ ল'ৰা ছোৱালী পঢ়াব লাগে, নিজৰ ঘৰখন চম্ভালিব লাগে, আৰু বয়োজ্যেষ্ঠসকলে চাবলগীয়া হয়। যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল, প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, আমাৰ কংগ্ৰেছৰ চৰকাৰে অসমৰ মহিলাসকলৰ বাবে বিভিন্ন আঁচনি ওলালে। মামনি, মাজনী, বাইদেউ, নবৌ, বিধৱা পেঞ্চন, শিল্পী পেঞ্চন, আশা কৰ্মী নিযুক্তিকৰণ, আংগনবাড়ী কৰ্মী নিযুক্তিকৰণ, বিনামূলীয়া ভোটা, আত্মাই ভোটৰ আন্দোলন, পঞ্চায়ত নিৰ্বাচনত 50% ৰেজুলেশ্যন, এইখিনি কাম আমাৰ দিনত হ'ব। কিবা কাৰণত 2014 চনত অসমৰ মহিলাই ভাবিলে 15 বছৰ কংগ্ৰেছৰ চৰকাৰ দেখিলো, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে পদুম ফুলক ভোট দিলে মই 15 লাখ টকা পাম। 15 লাখ টকাৰ সপোন দেখি অসমৰ মহিলাই 2014 চনত পদুম ফুলক ভোট দিলে। এতিয়া প্ৰায় মহিলাসকলে এনেকে হাত দেখাই আছে, পালে নেকি? 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি ক'লে যে আমি পৰিৱৰ্তন আনি দিম। পৰিৱৰ্তনৰ নামত অসমৰ মহিলাসকলে আকৌ পদুম ফুলক ভোট দিলে। পৰিৱৰ্তনৰ নামত এটাই কথা পালে যে দুখীয়া আৰু দুখীয়া হৈ গ'ল, ধনী আৰু ধনী হ'ল।
পৰিৱৰ্তনৰ নামত এতিয়া নহৰু 1 কেজি দাম 400 টকা হৈ গ'ল, দালিৰ দাম 200 টকা হৈ গ'ল, নিমখৰ দাম 20 টকা হৈ গ'ল, মিঠাতেলৰ দাম 200 টকা হৈ গ'ল, চাউলৰ দাম 50 টকা হৈ গ'ল, মাহৰ কাৰেণ্টৰ বিল 800 টকা হৈ গ'ল। তো পৰিৱৰ্তনৰ জুমলা। তাৰপিছত মামা আহিলে, মামা আহি ক'লে যে যদি আপোনালোকে গছ পুলি ৰোৱে আপোনালোকে 10,000 টকা পাব। 10,000 টকা পালে নেকি? সঁচা কওক। মোক মনত পৰে প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল মিছা ক'লে কিডাল হ'ব। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰ বাৰম্বাৰ অসমৰ মহিলাসকলক মিছা কথাই কৈ কৰিছে। অমৃত কলৰ 10,000 টকা পালে নেকি? অমৃত কলৰ যে হৈছিলে আকৌ 4-5 মাহৰ পৰা আমি শুনি আছো লখপতি বাইদেউ, আমাৰ অসমৰ মহিলা লখপতি বাইদেউ ফৰ্ম চহী কৰি গৈ পিছত গৈ বিজেপি কৰ্মীক সোধে লখপতি বাইদেউ ফৰ্ম চহী কৰিলো কেতিয়া পাম? বিজেপি কৰ্মীয়ে কয় বাইদেউ নামটো শুদ্ধকে লিখা নাই, বাইদেউ ফটো ভালকে লোৱা নাই, বাইদেউ স্যাটেলাইটত আপোনাৰ ঘৰৰ জিপিএছ আমি পোৱা নাই। আপোনালোকক দৌৰাই আছে, আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰি গৈ আছে। আৰু এতিয়া তেওঁলোকে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে, ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে। এয়া হ'ল বৰ্তমানৰ বিজেপি চৰকাৰৰ পৰিচয়। বাৰম্বাৰ মিছলীয়া কথা। হয়, আমাৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত আমি অৰুণোদয় আঁচনি 1250 টকা দিয়া নাছিলো, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিল। আজি অৰুণোদয় 1250 টকা, যি সময়ত গেছ চিলিণ্ডাৰ দাম 1200 টকা, এই অৰুণোদয় 1250 টকা কাম নাই। আৰু এই লখপতি বাইদেউ সঁচা কথা মই কৈ দিছো, মিছা ক'লে কিডাল হ'ব। যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ থাকিব, অসমৰ ভিতৰত মাত্ৰ এগৰাকী মহিলাহে লখপতি বাইদেউ হ'ব পাৰিব, আপোনালোকে হ'ব নোৱাৰিব। মাত্ৰ এগৰাকীয়ে মহিলা লখপতি বাইদেউ হৈ থাকিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব। আৰু সেই বিস্ফোৰণ বাইদেউ য'তে তেওঁ চকু পৰে তাতে তেওঁ মাটি কিনিবলৈ বিচাৰে। ছয়গাঁৱৰ ক'ৰবাত লৈছে নেকি? আহিব আগতে এতিয়া উজনি অসমত বাগান কিনি আছে। উজনি অসমৰ বাগান কিনাৰ পিছত লাহে লাহে বকো ছয়গাঁৱলৈ আহি আপোনালোকৰ মাটি ল'ব, আপোনালোকৰ ঘৰ ল'ব। কিন্তু সদ্য ৰাইজ আমাৰ পৃথিৱীৰাজ হাতী ডাঙৰীয়াই কৈছে যদি সঁচাকে আপোনালোকে লখপতি বাইদেউ হ'ব বিচাৰে, কংগ্ৰেছে ইস্তিহাৰ অধ্যয়ন কৰক। কংগ্ৰেছে ইস্তিহাৰ লিখা আছে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰত্যেকগৰাকী বাইদেৱে 1 লাখ টকা পাই লখপতি বাইদেউ হ'ব। সেইকাৰণে সদ্য ৰাইজ মই মহিলাসকলক অলপ ঘৰৰ বাবে চিন্তা কৰা মই আহ্বান জনাইছো। এইখন বিজেপি চৰকাৰ আজি গাঁৱৰ ভিতৰত আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। এই বিজেপি চৰকাৰে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰিছে। সেইকাৰণে সদ্য ৰাইজ মই আপোনালোকক কথা দিছো, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি পুনৰবাৰ আমি চৰকাৰী স্কুল আৰম্ভ কৰিম। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমাৰ ৰাজস্থান চৰকাৰ দৰে চিৰঞ্জীৱী আঁচনিৰ জৰিয়তে 25 লাখ টকা আপোনালোকে বিনামূলীয়া চিকিৎসা খৰচটো কংগ্ৰেছ চৰকাৰৰ পৰা পাব। এয়া আমাৰ কথা। আজি সদ্য ৰাইজ আমি কাম কৰিবলৈ আহিছো, আমি টকা পইচা কমাবলৈ অহা নাই। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, 15 বছৰৰ ভিতৰত যথেষ্ট ধন সম্পত্তি তেওঁলোকে বনাব পাৰিলেহেঁতেন,
মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আজিলৈকে মোৰ নামত ক'তো বাগান নাই আজিলৈকে মোৰ মাৰ নামত ক'তো নিউজ চেনেল নাই আজিও মোৰ পৰিবাৰৰ নামত ক'তো নিজৰ ৰিজৰ্ট নাই নিজৰ স্কুল নাই আমি কাম কৰিবলৈ আহিছোঁ ৰাইজৰ হাত মজবুত কৰিবলৈ আহিছোঁ শিক্ষা ওপৰত জোৰ দিবলৈ আহিছোঁ আমাৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে কিমানবোৰ ভেঞ্চাৰ স্কুল প্ৰাধিকৰণ কৰা গ'ল আজি ভেঞ্চাৰ স্কুলৰ অৱস্থা নাই